অসমৰ প্ৰত্যেকজন নাগৰিকক এনেকে অপমান কৰাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক নিন্দা কৰিছো আৰু তেখেতৰ নিজৰ CM ৰিলিফ ফাণ্ডত এনেকৈ পইচা তোলা বন্ধ কৰিবৰ কাৰণে, চান্দা তোলা বন্ধ কৰিবৰ কাৰণে, ব্লেকমেইল কৰি পইচা তোলা বন্ধ কৰিবৰ কাৰণে দাবী জনাইছো। আৰু যিকেইজন অসমীয়া মানুহে ৰাইজক দিব খোজে সেইকেইজনক আকৌ তেওঁ ধমকি লগায় যে অকল CM ৰিলিফ ফাণ্ডত থাকিব। আজিৰ দিনটোত অসমৰ আটাইতকৈ ধনী মানুহজন নিশ্চয় হিমন্ত বিশ্ব শৰ্মা। তেওঁ কেইটকা বান সাহায্য দিলে? আজিৰ এই সংবাদমেলখন মূলতঃ অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰলয়ংকাৰী মানৱ সৃষ্ট দুৰ্যোগটো সম্পৰ্কে, আৰু ইয়াৰ প্ৰথম অংশটোত মই অসমৰ মুখ্যমন্ত্ৰীৰ কালিৰ যি বক্তব্য, সেই বক্তব্য সম্পৰ্কে কিছু কথা ক'ব খুজিছো। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছো যে বাকচ লৈ ৰাস্তাই ঘাটে পইচা সংগ্ৰহ কৰা হৈছে। বেলেগৰ পৰা পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে পাৰিলে সাহায্য দিব লাগে। বেলেগৰ পৰা টকা তুলি নিজৰ বেনাৰত সাহায্য দিলে তাত নিজৰ বান সাহায্য নহ'ব। মই দেখিছো যে বহুতে টিঙৰ বাকচ লৈ স্কেনাৰ লগাই পইচা উঠাই আছে। সেইটো নিজৰ পইচা নহয়, বেলেগৰ পইচা সংগ্ৰহ কৰাটো মোৰ মতে বান সাহায্য নহয়। আমি আৰক্ষীক নিৰ্দেশ দিছো যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকক আদিৰ পৰা বলপূৰ্বকভাৱে বান সাহায্য সংগ্ৰহ কৰিব নোৱাৰে। এতিয়া প্ৰথম কথা যে তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীও এতিয়ালৈকে কোনো ধৰণৰ বান সাহায্য দিয়া নাই, কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ পৰা এটা টকাও বান সাহায্য দিয়া বুলি আমি নাজানো। তেখেতে যিটো দিছে CM ৰিলিফ ফাণ্ডৰ পৰা দিছে, মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডৰ পৰা দিছে। মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডটোতো তেখেতে অনবৰতে পইচা বিচাৰি তেখেতে আবেদন জনাই থাকে। আনকি তেখেতে এই বুলিও কয় যে আন ঠাইত কাকো পইচা নিদিব, মুখ্যমন্ত্ৰীৰ CM ৰিলিফ ফাণ্ডতহে পইচা দিয়ক। আৰু সেই CM ৰিলিফ ফাণ্ডৰ পৰা এতিয়া মানুহক বান সাহায্য দিছে। তাৰমানে অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে 1 টকাও বান সাহায্য অসমীয়া মানুহক দিয়া নাই। মই স্পষ্টকৈ এটা কথা ক'ব খোজো যে অসমৰ মুখ্যমন্ত্ৰীয়ে মানৱীয়তাৰ পক্ষত যিসকল মানুহে দিনে নিশাই কষ্ট কৰি বানপীড়িত, দুৰ্যোগ পীড়িত অসমৰ ইতিহাসৰ আটাইতকৈ মহা প্ৰলয়টোৰ ক্ষতিগ্ৰস্ত মানুহবিলাকক সহায় কৰিছে, মুখ্যমন্ত্ৰীয়ে সেই প্ৰত্যেকজন নাগৰিকক অপমান কৰিছে। মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহক অপমান কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহৰ মানৱতাক অপমান কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰজাৰ দৰে আচৰণ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই জনা দৰকাৰ যে গণতন্ত্ৰত কোনো ৰজা নাথাকে। প্ৰথম কথা, মুখ্যমন্ত্ৰীয়ে যি ডিক্ৰী জাৰি কৰিছে, নিৰ্দেশ জাৰি কৰিছে, এয়া বেআইনী, ৰজাৰ কথাই আইন বুলি যিটো কথা আছে, যিটো গণতন্ত্ৰত কেতিয়াও নহয় যে সংবিধান আৰু আইনৰ কথাহে আইন। এতিয়া মুখ্যমন্ত্ৰীয়ে যি কৈছে সেইটো ৰজাৰ কথাই আইন। গতিকে এজন স্বেচ্ছাচাৰী, এজন অকৃতজ্ঞ, এজন বেচৰম অসমীয়া
বেচৰম এজন ৰজাৰ নিচিনাকে অসমৰ মুখ্যমন্ত্ৰীয়ে কথা কৈছে। এজন অকৃতজ্ঞ অত্যাচাৰী আৰু বেচৰম মুখ্যমন্ত্ৰীৰ নিচিনাকে তেখেতে কথা কৈছে। এইটো দুৰ্ভাগ্যজনক কথা। পানীত পৰিলে যেতিয়া কুকুৰ এটাক মানুহে পানীৰ পৰা তুলি আনে, তুলি আনি যেতিয়া পানীৰ পৰা উদ্ধাৰ কৰি দিলে কুকুৰটোক, সেই কুকুৰটোৱে যদি তুলি অনা মানুহজনক কামোৰ মাৰি দিয়ে, তেতিয়াহ'লে সেইটোক অকৃতজ্ঞতা বুলি ক'ব। সেইটো অকৃতজ্ঞতা বুলি ক'ব। আৰু অসমীয়া মানুহে অসমৰ ৰাইজৰ বিপদৰ সময়ত চৰকাৰৰ অস্তিত্ব একেবাৰে নাইকিয়া হোৱাৰ সময়ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ মানুহক সহায় কৰি যেতিয়া পাৰলৈ তুলি আনিলে, অসমৰ মুখ্যমন্ত্ৰীৰ এই আচৰণো নদীত পৰা কুকুৰে পাৰলৈ উঠাৰ পাছত তোলা মানুহজনকে কামুৰি দিয়াৰ নিচিনা ঘটনা সংঘটিত হৈছে। এইটো দুৰ্ভাগ্যজনক ঘটনা। মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহৰ মানৱীয়তাক দুষ্কাৰ্য বুলি ঘোষণা কৰিছে। যিটো সময়ত অসমীয়া মানুহে মানৱতা প্ৰদৰ্শন কৰিছে, যিহেতু মানুহে মানুহৰ বাবে কাম কৰিছে, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহৰ এই মানৱতাক তেওঁ দুষ্কাৰ্য বুলি ঘোষণা কৰিছে। তেওঁ হৃদয়বান মানুহবিলাকক দুষ্ট মানুহ বুলি ক'ব খুজিছে। তেওঁ হৃদয়বান মানুহবিলাকক দুষ্ট মানুহ বুলি ঘোষণা কৰিছে। আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ এই কাণ্ড মই পানীত পৰা কুকুৰে উদ্ধাৰ কৰাৰ পাছত উদ্ধাৰকাৰী কামুৰি দিয়া ঘটনাৰ লগত তুলনা কৰিছো। এইটো দুৰ্ভাগ্যজনক ঘটনা। বাটে ঘাটে বান সাহায্য সংগ্ৰহটো এটা চূড়ান্ত মানৱীয়তাৰ নিদৰ্শন। অসমৰ মুখ্যমন্ত্ৰীয়ে তাক তথাকথিত চান্দাৰ লগত তুলনা কৰিছে। চান্দা লৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে, আৰু অসমত যিসকলে চান্দা তোলে সেইসকল অসমৰ মুখ্যমন্ত্ৰীৰ পোহনীয়া। অসমত আজিৰ দিনটোত যিসকলে চান্দা তুলিব পাৰে সেই আটাইবিলাক সংগঠন অসমৰ মুখ্যমন্ত্ৰীৰ বন্ধু। যাৰ লগত মুখ্যমন্ত্ৰীৰ ভাল নহয় সেই সংগঠনে চান্দা তুলিব অসমত নোৱাৰে। আৰু যেতিয়া অসমীয়া মানুহৰ বিপদৰ সময়ত অসমীয়া মানুহে নিজৰ পকেটৰ পৰা, অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা, দোকান পোহাৰৰ পৰা, বাটে ঘাটে সামান্য দান বৰঙণি, আজিলৈকে ক'তো শুনা নাই নে বানপানীৰ কাৰণে কাৰোবাক ধমকি দি পইচা তুলিছে। তেনেকুৱা এটা দৃষ্টান্ত আমি ক'তো এখনো পেপাৰ, এটা টিভিটো ক'তো পঢ়িবলৈ পোৱা নাই। সেই সময়ত অসমীয়া মানুহৰ এই যিটো উদাৰতা, এই যিটো মানৱীয়তা, তাক তথাকথিত চান্দা দুষ্কৃতি, তেওঁৰ বিজেপি পাৰ্টীয়ে যিটো চান্দা দুষ্কৃতি কৰে, ব্লেকমেইল কৰি, তেওঁৰ পোহনীয়া সংগঠনবিলাকে যিটো কাম কৰে, সেই কামৰ লগত তুলনা কৰাটো এটা দুৰ্ভাগ্যজনক ঘটনা। আৰু মুখ্যমন্ত্ৰীক মই এনে কথা কোৱাৰ কাৰণে ৰাজহুৱাকৈ ক্ষমা বিচাৰিবৰ কাৰণে দাবী জনাইছো। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা বিচাৰক। যদি সঁচাকে অসমৰ মানুহে অসমৰ মানুহে বান সাহায্য তুলিব নালাগে, যাক তেওঁ চান্দাৰ লগত তুলনা কৰিছে, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে CM ৰিলিফ ফাণ্ডৰ কাৰণে চান্দা তুলি আছে কিয়? অসমৰ মুখ্যমন্ত্ৰীয়ে চান্দা তোলা CM ৰিলিফ ফাণ্ডত বন্ধ নকৰে কিয়? মই
বান সাহায্য, মানৱীয়তাৰ কাৰণে বান সাহায্য সংগ্ৰহ কৰা শিল্পী, কলা কুশলী, সাধাৰণ ৰাইজ, নাগৰিক, দোকানী সকলো মানুহক কৃতজ্ঞতা জ্ঞাপন কৰি অসমৰ সেই মানুহবিলাকক কৃতজ্ঞতা প্ৰকাশ নকৰি অসমৰ প্ৰত্যেকজন নাগৰিকক এনেকে অপমান কৰাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক নিন্দা কৰিছো আৰু তেখেতৰ নিজৰ CM ৰিলিফ ফাণ্ডত এনেকৈ পইচা তোলা বন্ধ কৰিবৰ কাৰণে, চান্দা তোলা বন্ধ কৰিবৰ কাৰণে, ব্লেকমেইল কৰি পইচা তোলা বন্ধ কৰিবৰ কাৰণে দাবী জনাইছো। তেওঁ গোটেই ঠিকাদাৰ যিবিলাকক কাম দিয়ে সিহঁতে পইচাটো বেছিকে দিয়ে ন। আদানী আম্বানী যিবিলাকক অসমৰ চব মাটি বাৰী চব এৰি দিছে তেওঁলোকেহে পইচা দিছে বেছিকেলি। আৰু যিকেইজন অসমীয়া মানুহে ৰাইজক দিব খোজে সেইকেইজনক আকৌ তেওঁ ধমকি লগায় যে অকল CM ৰিলিফ ফাণ্ডত দিব। আজিৰ দিনটোত অসমৰ আটাইতকৈ ধনী মানুহজন নিশ্চয় হিমন্ত বিশ্ব শৰ্মা। তেওঁ কেইটকা বান সাহায্য দিলে? উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ধনী ৰাজনীতিক বিলাকৰ ভিতৰত তেওঁ এজন। ভাৰতৰ আটাইতকৈ ধনী ৰাজনীতিক বিলাকৰ ভিতৰত তেওঁ এজন। তেওঁ নিজাববীয়াকৈ নিজৰ ঘৰৰ পৰা এতিয়ালৈকে কেইটকা বান সাহায্য দিলে? সেই প্ৰশ্নৰ জবাব অসমৰ মুখ্যমন্ত্ৰীয়ে দিবনে? মই অসমৰ মুখ্যমন্ত্ৰীক ৰজাৰ নিচিনা আচৰণ নকৰিবৰ কাৰণে সকীয়াই দিছো। ৰজাৰ নিচিনাকে ডিক্ৰী জাৰি নকৰিবৰ কাৰণে মই সকীয়াই দিছো। আৰু এই বিপদৰ সময়ত অসমীয়া মানুহক অপমান নকৰিবৰ কাৰণে, অসমীয়া মানুহৰ মানৱতাক অপমান নকৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰীক সকীয়াই দিছো। এনেকুৱা ধৰণৰ অদৰকাৰী, এনেকুৱা ধৰণৰ অকৃতজ্ঞ, এনেকুৱা ধৰণৰ ৰজাসুলভ কাম কৰাৰ পৰা আপুনি আঁতৰি থাকক।